আজিৰে পৰা আৰম্ভ হ'ল জনজাতীয় মহোৎসৱ অৰুণোদয়। গুৱাহাটী খানাপাৰাত থকা গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত জনজাতি আৰু অনুসূচিত জাতিৰ বাবে অসম গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ আধাৰত 9 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰে জনজাতীয় মহোৎসৱ অৰুণোদয়। মহোৎসৱত জনজাতীয় খাদ্য সম্ভাৰ, জনজাতীয় সাজপাৰৰ লগতে জনজাতীয় নৃত্যানুষ্ঠানৰো আয়োজন কৰিছে। মহোৎসৱত থলুৱা খাদ্যৰ ভিতৰত যেনে পোৰা গাহৰি মাংস, মাছ পোৰা, চুঙাৰ মাংস, চাইমদ, ৰহিকে ধৰি বহুকেইবিধ থলুৱা খাদ্য, থলুৱা লাও, কোমোৰা, কচু, চাউল, তেল, কলা খাৰকে ধৰি বহুকেইবিধ থলুৱা সামগ্ৰী আৰু জনজাতীয় সাজপাৰ দেখিবলৈ পোৱা যায়। এইবাৰ এই মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জনজাতীয় লোকৰ 30খনৰো অধিক বিপণী দেখা পোৱা গৈছে। এই জনজাতীয় মহোৎসৱ অৰুণোদয়ৰ প্ৰধান উদ্দেশ্য হ'ল জনজাতিসকলৰ খাদ্য সম্ভাৰ, সাজপাৰ লগতে জনজাতীয় নৃত্যানুষ্ঠানসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া। এই মেলাখনৰ মেইন উদ্দেশ্যটো হ'ল জনজাতিসকলৰ যিটো পৰম্পৰাগত সম্ভাৰ, তেওঁলোকৰ কালচাৰেল প্লাছ তেওঁলোকৰ খোৱাৰ খাদ্য সম্ভাৰ আৰু তেওঁলোকৰ যিটো ট্ৰেডিশ্যনেল ড্ৰেছ অৰ্নামেণ্টছ এইবিলাক আছে, এইবিলাক আমি ৰাইজৰ মাজত উলিয়াই দিয়া, দেখুৱাই দিয়া আৰু তেওঁলোকে ইয়াতে এনজয় কৰে। বিহুৰ সময়ত এতিয়া বিহু বতৰ চবৰে আমাৰ মন উতলীয়া হৈ আছে, মাঘ বিহু। গতিকে এই প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি পাতিছোঁ। এইটো আমাৰ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, তেওঁলোকৰ পৰা স্পনচৰ কৰে গোটেই পইচাটো। আৰু এইটো গোটেই প্ৰত্যেক ষ্টেটতে এইটো হৈ থাকে এনেকুৱা ধৰণৰ। গতিকে এতিয়া এই সময়ত আমি ইয়াতে পাতিছোঁ অসমত, আৰু বিহুৰ বতৰ বুলি আমি এই ডেটকেইটা লৈছোঁ। আৰু ইয়াতে তিনিদিনীয়া কাৰ্যসূচীৰে 9 তাৰিখৰ পৰা 9 জানুৱাৰী আজিৰ পৰা ষ্টাৰ্ট হৈছে। 9 জানুৱাৰীৰ পৰা আজি 11 জানুৱাৰীলৈ আবেলি আমাৰ কালচাৰেল প্ৰগ্ৰেম হ'ব। পৰহি কালচাৰেল কম্পিটিশ্যন আছে, গ্ৰুপ ডান্স, চ'ল' ডান্স। ইয়াত আমাৰ টোটেল বিপণী আমাৰ 30 আছে। আমি যিটো এইবিলাক দেখিছে 30 আছে, 30খন আছে আৰু অপেনো আহি আছে, মানে দিম বুলি আমাক কিছুমান আহি আছে যে আমি দিব পাৰোঁ নেকি। তেওঁলোকে অপেন যিখিনি ফিল্ড আছে তেওঁলোকে দিব পাৰে, দি আছে। গতিকে আমাৰ ইয়াতেতো 40-50 মান হ'ব অপেন আৰু এইটো মিলাই, যিবিলাক মোৰ পিছফালে দেখিছে এইখিনি। গতিকে মই আপোনাৰ এই চেনেলৰ যোগেদি গুৱাহাটীবাসী ৰাইজক আহ্বান জনাইছোঁ, তেওঁলোকে ইয়াতে আহক, জনজাতীয় লোকৰ খাদ্য সম্ভাৰ উপভোগ কৰক, জনজাতীয়সকলৰ সাজ পোছাকবিলাক চাওক, আৰু ভাল ভাল সাজ পোছাক ওলাইছে, আপোনালোকে ল'ব পাৰিব যদি ইচ্ছা কৰে। আৰু আবেলি কালচাৰেল প্ৰগ্ৰেম যিটো হয় তেওঁলোকৰ জনজাতীয়সকলৰ, সেইটো উপভোগ কৰক। গোটেই পৰিয়ালে সৈতে আহক, আপোনালোকে আমি এচিয়'ৰ কৰিছোঁ আপোনালোকে এনজয় কৰিব পাৰিব। জনজাতীয় মহোৎসৱৰ জৰিয়তে বহুতো ভিতৰুৱা গাঁৱৰ জনজাতীয় লোকসকল উপকৃত হ'ব আৰু বাণিজ্যিক ক্ষেত্ৰতো থলুৱা সামগ্ৰীৰ প্ৰাধান্য বাঢ়িব। ইয়াত হ'ল জনজাতিসকলৰ যিখিনি ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰী, বহুত সময়ত কি হয়, এইটো মাৰ্কেট লিংকেজটো, এতিয়া তেওঁলোকে আজি ইয়াত বহুত ভিতৰৰ অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে, তেওঁলোকবিলাকৰ নিজা প্ৰডাক্ট লৈ আহিছে। সেই প্ৰডাক্টবোৰৰ বহুত সময়ত তেওঁলোকে মাৰ্কেটটো নাপায়। ইয়াত আহলে তেওঁলোকে মাৰ্কেট লিংকেজ এটা হয়। আৰু তাৰোপৰি আমাৰ ইয়াৰ মানুহৰ কাৰণেও যে আমাৰ জনজাতিসকলে যে ইমান উন্নত মানৰ, আপুনি যদি চাই হেণ্ডিক্ৰেফ্ট, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ টেক্সটাইলছ, তাৰপিছত আপোনাৰ ফাৰ্ম প্ৰডাক্টছ, তাৰপিছত আপোনাৰ ধৰি লওক খাদ্য সামগ্ৰী। গতিকে আমাৰ বাকী মানুহসকলৰ কাৰণেও এইটো এটা ইণ্টাৰেকশ্যনৰ, তেওঁলোকক জনাৰ, তেওঁলোকৰ প্ৰডাক্টবোৰ ক্ৰয় কৰাৰ এটা সুবিধা হয়, আৰু তেওঁলোকৰ কাৰণেও এটা মাৰ্কেট পোৱাৰ সুবিধা এটা হয়। মানুহৰ উৎসাহ বা পাৰ্টিচিপেণ্ট দেখি আমি ছাৰপ্ৰাইজ হৈছোঁ। প্ৰায়বিলাক দোকানত ধৰি লওক অলৰেডি চেল আৰম্ভ হৈ গৈছে, দোকানবোৰ লগাবই পৰা নাই। গতিকে আমি আশা কৰিছোঁ এটা হিউজ ছাকচেছ হ'ব। আমি 3দিনীয়া কৰিছোঁ। ইতিমধ্যে আমাৰ বিভিন্ন জেগাৰ পৰা অনুৰোধ আহি আছে যে এখন 4দিনীয়া কৰাৰ, সেইটো এতিয়ালৈকে একো সিদ্ধান্ত হোৱা নাই। ওপৰ মহলে আমাৰ সঞ্চালক মহোদয়া বা তেনেকুৱা পৰ্যায়ত তেওঁলোকে সিদ্ধান্ত ল'ব, কিন্তু এই মুহূৰ্তত এখন 3দিনীয়া মেলা। মহোৎসৱৰ এজন বিপণী স্বত্বাধিকাৰীয়ে কয়, প্ৰথম দিনৰ পৰাই ৰাইজৰ যি ধৰণে সঁহাৰি পাইছে, বাকী কেইদিনতো তেওঁলোকে ভাল সঁহাৰি পাম বুলি আশা প্ৰকাশ কৰিছে। নমস্কাৰ, মই বেণুধৰ বড়ো, মোৰ হ'ল বাক্সা গোৰেশ্বৰ, তাৰ পৰা আহিছোঁ। ইয়াত মানে কি হ'ল, আমাৰ আজিকালি ৰাইজে গোটেইখিনি গম পায়তো, কোনবিলাক মানে অৰ্গেনিক হয়, কোনবিলাক মানে কেনেকৈ বস্তু কেনেকৈ বনায়, আৰু আমাৰ গোটেই গাঁৱৰ পৰা বস্তুবিলাক উঠাই লৈ আহিছোঁ। গতিকে আমাৰ ইয়াৰ বস্তু যিখিনি আছে নহয়, মানে আগতে খাইছে, আগতে আনিছিলেতো, আগত খাই লৈ মানে যেনেকৈ সোৱাদ পাইছে, এইবাৰ বিপণীত আমি অহাৰ লগে লগে মানে সন্তোষে, আমাক দেখাৰ লগে লগে মানে নিঃসন্দেহে মানে বিক্ৰী হৈ আছে, খাইছে খুব ভাল হোৱাৰি বেছি। আমি ৰাখিছোঁ কচু, ৰাখিছোঁ কাৰ্ডল, ৰাখিছোঁ বৰা চাউল, ৰাখিছোঁ একদম লোকেল, আৰু আমি একদম লোকেল গাহৰি মানে স্মক পৰ্ক বনাই আনিছোঁ, এইবিলাক আছে। এই জহা কোমোৰা আছে, লাও আছে, এইবিলাক একদম মানে সৰিয়হৰ তেল, আমাৰ মানে ঘৰৰ খেতি প্লাছ
গৌৰৱ কৰি কোৱা নহয় ঘৰতে মিল তাৰমানে একদম সৰিয়হ এইবিলাক ধুই মেলি নিজে পেৰি এইবিলাক তেলবিলাক আনিছে আৰু মানে গেৰাণ্টি দিব পাৰা আৰু গোটেই মানে আজি প্ৰথম দিনা আহি যিসকলে লৈ গ'ল অকণমান বস্তু তেওঁলোকে আকৌ আহিম বুলি কৈছে আকৌ কোনোবাই নিব তেওঁলোকে কণ্টেক্ট কৰাই দিছে মানে খুব ভাল হোৱাৰে খুব ভাল হ'ব বুলি ভাবিছোঁ আৰু সেই অনুযায়ী আমি তেনেকৈ যোগাৰ কৰি ৰাখিছোঁ আমাৰ এটা আনুমানিক হৈ গ'লতো কিমান বস্তু ক'ত কিমানখিনি লাগে যিহেতু বিহুৰ বতৰ তেনেকৈ আগতো খাইছে এনেকৈ ভাল হোৱাৰে আৰু বস্তুখিনি আহিব আমাৰ গুৱাহাটীৰ পৰা দিগন্ত কলিতাৰ ৰিপৰ্ট NDS নিউজ